আজি আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিসকল আমাৰ সমষ্টিৰ অন্তৰ্গত স্কুল বা কলেজ আছে আৰু যিসকলে ফাৰ্ষ্ট ডিভিজনৰ ওপৰত মাৰ্কছ পাইছে তেওঁলোকক আজি আমি এক সম্বৰ্ধনা অনুষ্ঠান বিশেষভাৱে আমি অনুষ্ঠিত কৰিছোঁ। অনুষ্ঠানত আমাৰ জিলা আয়ুক্ত দেৱ বিশ্বাস ডাঙৰীয়া আৰু আমাৰ মুখ্য অতিথি হিচাপে নন্দ সিং বৰবৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। সুন্দৰ বক্তব্য তেওঁলোকে দিছে। কৃতি ছাত্ৰ ছাত্ৰীসমূহকো যাতে আগন্তুক দিনত সমাজৰ কাৰণে কাম কৰিব পাৰে, ভাল মানুহ হ'ব পাৰে আৰু যাতে ভালদৰে পঢ়া শুনা কৰাৰ যাতে তেখেতসকলে ইচ্ছা কৰে। আগন্তুক দিনবিলাকত যাতে পলাশবাৰী সমষ্টিৰ শৈক্ষিক পৰিৱেশটো আৰু ভাল হয় সেই কথাসমূহ প্ৰতি লক্ষ্য ৰাখি আজি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। প্ৰত্যেক বছৰে আমি জনকল্যাণ মঞ্চ তথা ভাৰতীয় জনতা পাৰ্টীৰ বেনাৰতে অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ আৰু অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ মূল লক্ষ্য হ'ল ছাত্ৰ ছাত্ৰীসমূহক আমি উৎসাহ দিব লাগে। এনেধৰণৰ অনুষ্ঠানত যেতিয়া আমি ৰাজহুৱাভাৱে তেওঁলোকক ইমান বিশেষ বিশেষ ব্যক্তিসকলৰ আগত বা সকলোৰে আগত এনেধৰণে আমি সম্বৰ্ধনা জনাওঁ, তেতিয়া তেওঁলোকে মনত উৎসাহ পায়, সাহস পায় আৰু সেই সন্মানটো আগত লৈ তেওঁলোকে আগন্তুক দিনবিলাকত বা ভৱিষ্যতৰ সময়ত আৰু ভাল কাম কৰাৰ চেষ্টা কৰে। প্ৰায় 2500 ল'ৰা ছোৱালীক আজি আমি এটা নিমন্ত্ৰণ জনাইছিলোঁ। 2300তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। সকলোকে আমি আজি সম্বৰ্ধনা পত্ৰ আৰু স্কুল বা কলেজসমূহৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকলকো আমি আজি মানপত্ৰ প্ৰদান কৰিছোঁ। চাওক, পলাশবাৰী সমষ্টিৰ শৈক্ষিক দিশত আমি বহুত উন্নত কৰিবলৈ বাকী আছে, বিশেষকৈ আন্তঃগাঁথনি তাৰপিছত যিখিনি টিচাৰৰ যিটো আমাৰ যিটো ষ্ট্ৰেংথ সেইখিনি ঠিক কৰিব লাগিব। কিন্তু টিচাৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলে টিচাৰসমূহ ভালকৈ কাম কৰিবলৈ বেছি মানে মনোনিৱেশ কৰে। মই ভাবোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি ঠিক কৰিম, তাৰপিছত টিচাৰৰ যিটো ষ্ট্ৰেংথৰ প্ৰক্ৰিয়া সেইটোকো আমি পেৰেলেলি আগুৱাই লৈ যাম। বহু স্কুলত কিন্তু কিছুমান বিষয় শিক্ষক নাই, এই ক্ষেত্ৰত আপোনাৰ কিবা ব্যৱস্থা ল'ব লাগিব? সেইবিলাকে মই কৈছোঁ, পৰ্যায়ক্ৰমে আমি যিখিনি শিক্ষকৰ নাটনি, আন্তঃগাঁথনি যিখিনি অভাৱ, এই গোটেইখিনি দৃষ্টি ৰাখি এটা বছৰতো কৰিবলৈ সম্ভৱ নহয়। মোৰ বিধায়কৰ ভিন্ন হৈছে, মই চেষ্টা কৰিম 2-3 বছৰৰ ভিতৰত যাতে পৰিৱেশবিলাক বহুত বেছি ভাল দিশত আমি লৈ যাব পাৰোঁ। অলপ সময় লাগিব। বিভিন্ন ছাত্ৰ ছাত্ৰী পইচা বা ধনৰ ভাল মাৰ্ক পোৱাৰ পিছত চাওক, মই ইতিমধ্যে মই ভাষণত কৈছোঁ, ইতিমধ্যে চৰকাৰক ধন্যবাদ জনাইছোঁ। ফ্ৰী এডুকেশ্যনৰ যিটো ব্যৱস্থা কৰা হৈছে, ইতিমধ্যে নিযুত মইনাকে আদি কৰি বিভিন্ন আঁচনিৰে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসমূহক চৰকাৰে সা সুবিধা দিছে। কিন্তু তাৰ লগতে আমাৰ সমষ্টিৰ মেধাৱী যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে যিখিনি কম্পিটিটিভ এক্সাম, সেই কম্পিটিটিভ এক্সামবিলাকতে তেওঁলোকে যাতে এপ্লাই কৰিব পাৰে বা সেই কম্পিটিটিভ এক্সামবিলাকত যাতে পাছ কৰিব পাৰে বা পাছ কৰিবৰ কাৰণে এক্সামটোৰ কাৰণে পঢ়া শুনা কৰিব লাগিব। সেই কম্পিটিটিভ এক্সামৰ পঢ়া শুনা কৰিবৰ কাৰণে মই এটা কচিঙৰ ব্যৱস্থা অহা বছৰ যিটো অহা একাডেমিক ছেশ্যন, সেই নেক্সট একাডেমিক ছেশ্যনৰ পৰা আমি আৰম্ভণি কৰিম। যুৱ প্ৰজন্মৰ মোবাইল ফোনটো বাহিৰত ঘূৰাবলৈ বেছি সেইটোতো হয় নিশ্চিতভাৱে। মই আচলতে ভাষণত চব কথা ক'বলৈ নোৱাৰিলোঁ, খুব গৰম কাৰণে ভাষণটো মই চমু কৰিলোঁ। যুৱ প্ৰজন্মক মই সংবাদ মাধ্যমৰ বন্ধুসকলৰ জৰিয়তে বা আমাৰ পৰ্টেলসমূহৰ জৰিয়তে মই আহ্বান জনাইছোঁ যাতে মোবাইলটো স্বভাৱত পৰিণত হৈছে। মোবাইলটো আমি দৰকাৰতহে ইউজ কৰিব লাগে। এনেই মোবাইলটো খুচৰি থাকিলোঁ আৰু মই বিশেষকৈ মোবাইলৰ ৰেষ্ট্ৰিকশ্যনৰ ক্ষেত্ৰত স্কুল বা কলেজ কৰ্তৃপক্ষক আৰু অভিভাৱকসকলক বেছি নজৰ দিবলৈ মই অনুৰোধ জনালোঁ, যাতে সেই ৰেষ্ট্ৰিকশ্যনটো ঘৰৰ পৰা আহিব লাগিব। আমি ৰাজনৈতিক নেতা হিচাপে বা স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী হিচাপে অধ্যক্ষই এইটো ৰেষ্ট্ৰিকশ্যন দিব নোৱাৰে। তেওঁলোকক সেই কলেজৰ ভিতৰত বা স্কুলত থকা সময়খিনিত কিবা এটা কৰিব পাৰিব, কিন্তু বিশেষকৈ ঘৰৰ যিসকল অভিভাৱক গাৰ্জেনসমূহ মাক বাপেকে কিন্তু এই ৰেষ্ট্ৰিকশ্যনটো ঘৰৰ পৰা আনিব লাগিব। আৰু এইটো এটা আমি পলাশবাৰী সমষ্টিত পৰৱৰ্তী পৰ্যায়ত এৱাৰনেছৰ জৰিয়তে যে মোবাইলৰ যিখিনি লিমিটেড ব্যৱহাৰ, আনলিমিটেডখিনি আমি ৰিল টিল বেয়া দিশত গুচি যাওঁ, সেইটো গঠনমূলক হৈ নপৰে, সেইটোত যাতে আমি নাযাওঁ, আমি গঠনমূলক কামতহে যাতে মোবাইলটো ইউজ কৰোঁ, সেইখিনিও পৰৱৰ্তী পৰ্যায়ত এই সমষ্টিটোৰ পলাশবাৰী সমষ্টিৰ ছাত্ৰ ছাত্ৰী বা যুৱ চামক আমি এটা ভাল দিশত লৈ যাবলৈ আমি চেষ্টা কৰিম মোবাইল ইউচেজৰ ক্ষেত্ৰত।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221